কাৰোবাৰ খঙত কাৰোবাৰ তেজ উতলি থাকে, কাৰোবাৰ ঘৰত গাখীৰ উতলি আছে। এইটো পুখুৰীত অহৰহ পানী উতলি থাকে আৰু বিশ্বাস কৰা না, তোমাৰ প্ৰেমত মোৰ হিয়া উতলি আছে। এইটো হৈছে প্ৰাকৃতিকভাৱে নিৰ্গত হৈ থকা এটা গৰম পানীৰ উঁহ, মানে গৰম পানী পুখুৰী। ভূগৰ্ভস্থ পানী যি প্ৰাকৃতিকভাৱে উত্তপ্ত হৈ ভূপৃষ্ঠলৈ ওলাই আহে। হয়, চাই বৈ আজি গৰম পানী অভয়াৰণ্যত। অসমৰ গোলাঘাট জিলাৰ কাৰ্বি আংলং সীমান্তৰ কাষৰীয়া গৰম পানী অভয়াৰণ্যত এনে বিখ্যাত প্ৰাকৃতিক গৰম পানীৰ উঁহ আছে, যাৰ পানীৰ উষ্ণতা প্ৰায় 40 ডিগ্ৰী চেলচিয়াছ হয়। আপোনালোকে ইচ্ছা কৰিলে ভিডিঅ'টো ৰখাই লৈ বেনাৰবিলাক পঢ়ি ল'ব। গোলাঘাট টাউনৰ পৰা প্ৰায় 25 কিলোমিটাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 65 কিলোমিটাৰ দূৰত্বত কাৰ্বি আংলং জিলাত এই অভয়াৰণ্যখন অৱস্থিত। অভয়াৰণ্যখনৰ গাতে লাগি আছে এই গৰম পানী পুখুৰীটো। ইয়াৰ উপৰিও নামবৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বৰপুং আৰু গেলিং নামৰ আন দুটা উঁহ আছে। আৰু এই উঁহটোৰ পানীত গা ধুলে হেনো খৰ খজুৱতি আদি চৰ্ম ৰোগ নিৰাময় হয় বুলি স্থানীয় লোকবিশ্বাস আছে। পানীখিনি কিমাননো গৰম বুলি হাতেৰে লৰাই চালো আৰু কুহুমীয়া পালো। ইয়াত খুব ধুনীয়া এখন হেঙিং ব্ৰিজ আৰু ইকো টুৰিজিম পাৰ্কো আছে। এইখন ব্ৰিজত এটা ৰিল ভাইৰেল হ'বই হ'ব, গেৰাণ্টি। ইয়াত হলৌ বান্দৰ, সোণালী বান্দৰ আদি বিভিন্ন ধৰণৰ স্তন্যপায়ী প্ৰাণী আৰু প্ৰায় 51 বিধ ভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়। পিছে আমিও কিন্তু কম প্ৰাণী নহয় দেই, বয়সহে বাঢ়িছে, মনটো এতিয়াও কেঁচুৱাই হৈ আছে। এই তিতাৰ টোটাৰখনৰ ওপৰত বন্ধু আৰু মই, এফালে যদি মই ডাউন হৈ যাওঁ আকৌ বন্ধু আপ হৈ যায়, আকৌ যদি বন্ধু ডাউন হৈ যায় মই আপ হৈ যাওঁ। বন্ধুত্বৰ সম্পৰ্কটো এনেকুৱাই হ'ব লাগে, সিংহটোৰ নিচিনা নহ'লেও শিয়ালটোৰ নিচিনাও হ'ব নালাগে। বন্ধু মানে হ'ল এটা বহি গ'লে আনটোৱে উঠাই ধৰা। চাল্লা গৰিহণা দিছো এইটো জীৱনক, ইয়ালৈ লৈ আহিব লাগিছিল কাক আৰু মই লৈ আহিছো কাক। মই জানো এনেকৈ কৰাৰ পাছত বন্ধুৱে কেতিয়াও বেয়া পাব নোৱাৰে। বাৰু যি কি নহওক, আমি একো খোৱাও নাছিলো, মাত্ৰ পৰিৱেশটো উপভোগহে কৰিছিলো। তেনেতে বন্ধুৰ হাগিব লাগিলে। বেছিকৈ বন্ধু কোৱাৰ ফল এয়া, বন্ধু পিছ দুৱাৰেদি ওলাই গ'ল। মই বোলো যা হগা ডাঙৰ নে ৰজা ডাঙৰ।